আজি মই লৈ আহিছোঁ তোমালোকৰ নৱমান শ্ৰেণীৰ মানৱ বন্দনা কবিতা কবি চন্দ্ৰকুমাৰ আগৰৱালা ৰোমান্টিক যুগৰ এজন অন্যতম কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ কেইটামান কবিতা পুথি হৈছে প্ৰতিমা বিন বৰাগী আৰু তেওঁৰ সম্পাদিত কাকত কিছুমান আলোচনী আছিলে সেইটো জোনাকী সাদিনীয়া অসমীয়া সেইবোৰ তো জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ তেওঁক অন্যতম এজন বুলি ভবা হয়। তো আমি কবিতাটোলৈ যাওঁ। মানৱ বন্দনা। আহিছে মানুহ গৈছে মানুহ মানুহ ময়াবী জীৱ মানুহ সতৰ অন্ত নাইকিয়া বুলিলে মৰত কিয়। এই পৃথিৱীৰ সৃষ্টিৰ হাজাৰ কোটি বছৰৰ পৰা এই পৃথিৱীত মানুহৰ সুদ অহৰহ মানুহ আহিছে, জীৱন ধাৰণ কৰিছে, পিতৃ মাতৃৰ দ্বাৰা জন্ম পায় এই পৃথিৱীত বহুত বছৰ কাল থাকিছে আৰু আকৌ সেইজন মানুহ পৃথিৱীখন এৰি ইয়াৰ পৰা গুচি গৈছে। সেইকাৰণে কৈছে আহিছে মানুহ গৈছে মানুহ, আৰু সেইকাৰণে মানুহ কেনেকুৱা জীৱ বুলি কৈছে ময়াপী জীৱ। ময়াপী মানে কি? মায়া উপজোৱা। এইখন পৃথিৱীত আমি 60, 70, 80 বা 100 বছৰৰ কাৰণে জন্ম লওঁ। আমাৰ মা দেউতাৰ পৰা আমি জন্ম লওঁ আৰু এখন পৃথিৱীত আমি এখন ঘৰ সাজো, সম্পৰ্ক স্থাপন কৰোঁ, সকলোক আপোন বুলি আকোৱালি লওঁ। নিজৰ ঘৰখন, নিজৰ ঘৰৰ পিছফালে থকা বাৰীখন, হয়তো পুখুৰী, হয়তো নিজৰ সম্পৰ্কীয় মানুহ, জ্ঞাতি কুটুম্ব, দূৰ দূৰণি বন্ধু বান্ধৱী, কিমান ধৰণৰ সম্পৰ্ক আমি স্থাপন কৰোঁ। কিন্তু শেষত যেতিয়া উশাহ টুটি আহে, এটি দিন আহে, সকলো ধৰণৰ মায়াৰ বন্ধন, মৰমৰ বন্ধন, সেই আকোৱালি লোৱা সেই বুকুকেইটা গোটেই শূন্য উদং কৰি আমি এখন পৃথিৱীৰ পৰা গুচি যাব লগা হয়। যদিও এখন পৃথিৱীত আমাৰ অনুভূত হয় যে 60, 70, 80 বা 90, 100 বছৰ, বহু বছৰ কাল আমি জীয়াই থাকিলোঁ, কিন্তু মৃত্যুৰ সময়ত উপলব্ধি হয় যেন কিছু বছৰৰ কাৰণে পৃথিৱীত আমি এটি লীলা কৰিবলৈ আহিছিলোঁ, নাটক কৰিবলৈ আহিছিলোঁ, এই পৃথিৱীৰ ৰংগমঞ্চত আমি খেলা কৰিবলৈ আহিছিলোঁ, আৰু গোটেই মায়া মোহৰ বান্ধনক আমি এইখন পৃথিৱীতে এৰি থৈ, যিখন পৃথিৱীত মায়া মোহৰ বন্ধন আমি নিজে সৃষ্টি কৰি লৈছিলোঁ, সেই মায়া মোহৰ বন্ধন ইয়াতেই শিথিল কৰি মোকলাই থৈ আমি ক'ৰবালৈ গুচি যাওঁ। সেইকাৰণে কৈছে আহিছে মানুহ গৈছে মানুহ মানুহ ময়াবী জীৱ। তো এইখন পৃথিৱীত মানুহৰ অহা যোৱাৰ যিটো খেলা আছে সেইটো কেতিয়াও শেষ হৈ নাযায়, আৰু প্ৰত্যেকজনে এখন পৃথিৱীত অহাৰ পিছত এইখনকেই নিজৰ ঘৰ বুলি ভাবি ভ্ৰমত থাকে, কিন্তু কোনেও ইয়াৰ চিৰ জীৱন কাল থাকিব নোৱাৰে। যাৰ কাৰণে কৈছে কি মানুহ ময়াপী জীৱ, তাৰমানে মায়াৰে উপজোৱা জীৱ হয়। মানুহ সুতৰ অন্ত নাইকিয়া বুলিলে মৰত কিয়। মানুহৰ সুতৰ অন্ত নাই। তোমালোকে নিজে চাই লোৱা, তোমাৰ গাঁওখন আজি 20 বছৰৰ আগত, 10 বছৰ আগত কেনেকুৱা আছিলে, এতিয়া কিমান মানুহ ভৰি পৰিছে, আৰু অনাগত দিনত হয়তো ঠাই ভৰি দুখন ৰাখিবৰ কাৰণে হয়তো ঠাইৰ অভাৱ হ'ব। কিমান নতুন গাঁও সৃষ্টি হৈছে, চহৰ সৃষ্টি হৈছে। স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষৰ জনসংখ্যা 30-ৰ পৰা 33 কোটি য'ত আছিলে, এতিয়া সি 130 কোটি ভৰি পৰিছে। গোটেই বিশ্বৰ জনসংখ্যা তেনেকৈ বাঢ়িছে, আৰু আজি বুলি নহয়, সৃষ্টিৰ দিনাৰ পৰা আজিলৈকে হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি মানুহ এইখন পৃথিৱীত আহিছে, কিন্তু কোনেও ইয়াত চিৰ জীৱন কাল এইখনক নিজৰ বুলি কৰি যাব পৰাগে নাই। যিমানেই ডাঙৰ সম্ৰাট নহওক কিয়, যিমানেই চহকী নাম থকা মানুহ নহওক কিয়, ধনী হওক দুখীয়া হওক, বগা হওক ক'লা হওক, জ্ঞানী হওক অজ্ঞানী হওক, কোনেও এইখন ঘৰক নিজৰ স্থায়ী ঘৰ হিচাপে কৰি ৰাখিব পৰাগে নাই। ইয়াত কেৱল সোঁতহে বৈছে, যেনেকৈ সাগৰৰ, মহাসাগৰৰ অনন্ত জলৰাশিৰ মাজত উঠি থকা সোঁত এটিৰ পিছত এটি উঠে, কিন্তু কোনো সোঁতেই স্থায়ী নহয়। এটি সোঁত উঠে, আকৌ পানীৰ মাজত বিলীন হৈ যায়, তাৰ পিছে পিছে আকৌ হাজাৰ সোঁত ঢৌ উঠিবলৈ প্ৰস্তুত হৈ থাকে, কোনো অন্ত নাই। যেনেকৈ ঢৌৰ, ঠিক তেনেকৈ মানুহৰ সোঁতৰ ইয়াত কোনো অন্ত নাই বুলি কৈছে। মানুহৰ জন্ম আৰু মানুহৰ মৃত্যুৰ এই যি খেলা, ইয়াত কোনোদিনেই সৃষ্টিৰ পৰা আজি পৰ্যন্ত কোনোদিনেই ইয়াত থমকি ৰোৱা নাই বা শেষ হোৱা নাই। কৈছে বুলিলে মৰত কিয়। তো মৰত বুলি কিয় কৈছে? যিটো জেগাত আমাৰ মৃত্যুৰ খেলা হয়, ইয়াত মৃত্যু আমি পাওঁ, সেইকাৰণে মৰত। তো মানুহৰ যেতিয়া সোঁত
শেষে নাই তো ইয়াক মৰদ বুলি কিয় কোৱা হৈছে তাৰ মানে দৃষ্টিভংগী আমাৰ কিছু আমি সলনি কৰিব লাগিব এজন মানুহ দুজন মানুহ বা এনেকে গাই গুটিয়াকে মানুহৰ যদি মৃত্যু হয় কিন্তু মানৱীয়তা মনুষ্যত্বৰ মানৱ জাতিৰ কিন্তু অস্তিত্ব আৰম্ভণিৰ পৰা এতিয়ালৈকে বৰ্তি আছে হ'ব পাৰে মই নাথাকো তুমি নাথাকা তাৰ মানে হেইটো নহয় যে মানুহৰ সম্পূৰ্ণ অস্তিত্ব এখন পৃথিৱীৰ পৰা সদায় নাইকিয়া হৈ যাব তেনেকুৱা ধৰণৰ কথা নহয় মানুহ হুতৰ শেষে নাই ইয়াত এটি প্ৰচণ্ড দীঘল ডাঙৰ এটি মানৱ শৃংখলা আছে সেই শৃংখলাৰ আৰম্ভণি দিনৰ পৰা এতিয়ালৈকে সেই শৃংখলটো চলি আছে সেই বান্ধোনটো চলি আছে গাই গুটিয়াকে এজন ব্যক্তি ইয়াত মৃত্যুৰ মুখত পৰিব পাৰে এজন মানুহ ইয়াত কিছুদিন লীলা খেলা কৰি চিৰদিনৰ কাৰণে বিদায় লৈ যাব পাৰে কিন্তু সম্পূৰ্ণ মানৱ জাতিৰ অস্তিত্ব কিন্তু এতিয়াও বৰ্তমান সেই কাৰণে কৈছে মানসুতৰ অন্ত নাইকিয়া বুলিলে মৰকিয় তাৰ পিছত ইয়াত কবিয়ে মানুহৰ জয়গান গাইছে কি মানৱী জনম দিয়া উঠুৱাই মানৱী কৰম খুদে তো আমি মানুহ হিচাপে ঈশ্বৰৰ সৰ্বশ্ৰেষ্ঠ জীৱ হিচাপে আমি কি কৰিব লাগিব কৈছে আমাৰ এই যিটো জনম আমি পাইছো এই মানৱী জনম কেনেকৈ আমি উঠুৱাই দিম তাৰ মানে আমি কি কাৰ্যত ইয়াক আমি লগাম আমি কেনেকুৱা কাৰ্যত বশৱৰ্তী হৈ থাকিম এইখন পৃথিৱীত বুলি কৈছে যে মানৱী কৰম খুদে মানুহে মানুহৰ কাৰণে কৰিব লগা কৰ্মৰ খুঁটতে আমি নিজকে উটুৱাই দিব লাগিব এই যিটো মানুহৰ অনন্ত খুঁট যে বৈ আছে সেই খুঁটটোত আমি কেনেকৈ উঠি ভাই থাকিব লাগিব আমি যাতে মানুহৰ জয়গানৰ কাৰণে গান গাব পাৰো মানুহৰ উত্তৰোত্তৰৰ কাৰণে আমি অহপুৰুষাৰ্থ কৰিব পাৰো সেইটোৰ কাৰণে আমাৰ জীৱনটোক আমি উৎসৰ্গা কৰিব লাগিব বুলি কৈছে যে মানৱী জনম আমি পাইছো তাক দিবলৈ কৈছে কবিয়ে উটুৱাই দিবলৈ কৈছে কিহৰ কাৰণে মানৱী কৰম খুদত উটুৱাই দিব কৈছে মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে তো আমি যে এই পৃথিৱীত অহাৰ পিছত ধৰ্মৰ কাৰ্য বুলি বিভিন্ন ধৰণৰ দান পুণ্য কৰো আমি তীৰ্থযাত্ৰা কৰো বিভিন্ন ধৰণৰ ব্ৰত যে আমি ৰাখো তো ইয়াৰ কবিয়ে কি কৈছে যে আসল যিটো ধৰ্মৰ কাৰ্য সেই কাৰ্য কিন্তু মানুহে মানুহৰ প্ৰতি দেখুৱা মৰম স্নেহে সহমৰ্মিতা সহযোগিতা পৰোপকাৰিতাতেই কিন্তু আসল ধৰ্ম লুকাই আছে বুলি কৈছে টিলিঙা বজাই দীঘল দি গোসাই ঘৰত পৰি থকাতকে এজন মানুহে মানুহৰ যদি সেৱা কৰে সেইটোহে আসল ধৰ্ম বুলি কৈছে ঈশ্বৰেও কৈছে বা শাস্ত্ৰটো আছে যে নাৰায়ণ ৰূপ বুলি কৈছে ঈশ্বৰে তেওঁৰ নিজৰ ৰূপতে আমাক পৃথিৱীখনত সৃজিছে তাৰ মানে ঈশ্বৰে আমি এটা স্ফুলিংগ সেই পৰম আত্মাৰ এটি স্ফুলিংগ আমি একি আত্মা ৰূপে পৃথিৱীত যেহেতু জন্ম লৈছো তো মানৱ সেৱা কৰা মানে হৈছে নৰ সেৱা কৰা মানে হৈছে নাৰায়ণৰ সেৱা তাৰ মানে মানৱ সেৱাত ব্ৰতী হোৱা মানে পৰোক্ষভাৱে আমি ঈশ্বৰৰে সেৱা কৰি আছো সেই কাৰণে দান কৰা পুণ্য কৰা তীৰ্থ কৰা জপ কৰা উপবাস কৰা সেইবোৰতকে শ্ৰেষ্ঠ ইয়াত কবিয়ে ক'বলৈ গৈছে আমি যদি আমাতকে নিৰ্বলৰ আমাতকে যদি অসহায় লোকৰ যদি আমি উপকাৰ সাধিব পাৰো তেওঁলোকৰ জীৱনত যদি আমি কিবা অৱদান যদি আগবঢ়াব পাৰো সেইটো হৈছে আসল ধৰ্মৰ কাম সেইকাৰণে কৈছে মানৱী জনম দিয়া উটুৱাই মানৱী কৰম খুঁটে মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে ধৰম আছে আমি মানুহ হিচাপে জীৱ শ্ৰেষ্ঠ হিচাপে আমাৰ সৰ্বাংগীন গুণৰ বিকাশ কৰিব পৰা জীৱ হিচাপে আমি মৰম যিটো দেখাব পাৰো সেই মৰমটো যিটো মৰম পশু প্ৰাণীৰ মাজত দেখা পোৱা নাযায় মৰমৰ ভাৱ অকল দয়াৰ ভাৱ পৰোপকাৰৰ ভাৱ সেইটো মানুহতে আমি দেখা পাওঁ তো সেই গুণৰ অধিকাৰী হৈ সেই গুণৰ বশৱৰ্তী হৈ ইজনে সিজনক সহায় কৰি আগবঢ়ি যোৱাটোৱে হৈছে মানৱৰ আচল ধৰ্ম ডক্টৰ ভূপেন হাজৰিকা নিজৰ গীতটো কৈছে কি মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণো সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহ হৈ মানুহে মানুহৰ কাৰণে ভাবিব লাগিব সেই কথাটো চন্দ্ৰকুমাৰ আগৰৱালাদেৱে তেওঁ কবিতাৰ সুৰেৰে কৈ দিছে তাৰ পিছত চোৱা মানুহে লগ মানুহে সংগ মানুহে পৰাৎপৰ তো কৈছে এইখন পৃথিৱীত এখন মায়াৰ পৃথিৱীত এইখন ভাৱৰ পৃথিৱীত
মানুহেই আমাৰ আচল লগ তাৰমানে মানুহে মানুহক লগ কৰি থাকিব পাৰে মানুহে অন্য পশু প্ৰাণীৰ লগত সমাজ নিৰ্মাণ কৰি থাকিব নোৱাৰে মানুহক প্ৰয়োজন মানুহৰ দুখ গুচাব পাৰে মানুহে মানুহক পৰোপকাৰিতা কৰিব পাৰে মানুহক অন্ন দান কৰিব পাৰে নিৰ্বলিক সহায় কৰিব পাৰে অসহায় লোকক অৱদান আগবঢ়াব পাৰে কোনে মানুহে তো সৰ্বশেষত মানুহক কিন্তু মানুহৰে প্ৰয়োজন হয় আমাৰ লগত যিমানে ধন সম্পত্তি নাথাকক কিয় আমাৰ যিমানে যশ মান কীৰ্তি নাথাকক কিয় কিন্তু আমাক মানুহৰে প্ৰয়োজন হয় জন্মৰ পৰা মৃত্যুলৈকে জন্মৰ সময়তো এটি ধনী ঘৰত জন্ম লৈছে বুলিয়ে কেঁচুৱা এটাক মানুহৰ দ্বাৰা তাৰমানে পিতৃ মাতৃৰ দ্বাৰা বা অন্য কোনোবাৰ দ্বাৰা আলৈ পইচা নধৰিলে যেনেকৈ শিশুটি ডাঙৰ হ'ব নোৱাৰে তেনেকৈ ঠিক মৃত্যুৰ সময়তো তাৰ শেষ সৎকাৰ অন্ত্যেষ্টিক্ৰিয়া কৰিবৰ কাৰণেও কিন্তু আমাক মানুহৰে প্ৰয়োজন হয় সেইকাৰণে কৈছে মানুহেই লগ মানুহেই সংগ তো মানুহ এজনৰ কাৰণে শ্ৰেষ্ঠতম সংগ কোন হ'ব মানুহ হ'ব যেহেতু মানুহৰ কাৰণে মানুহৰ প্ৰয়োজন সেইকাৰণে প্ৰত্যেকজন মানুহে সিজনৰ প্ৰতি ভাল মনোভাৱ ৰখাটো নিতান্তই প্ৰয়োজনীয় আমাক যেহেতু মানুহ নহলে আমি যেহেতু মানৱ জাতিৰ প্ৰয়োজন এটা আছে যাৰ কাৰণে সমগ্ৰ মানৱ জাতিক ধৰি ৰখাটো প্ৰত্যেকজনৰ কৰ্তব্য কৈছে মানুহে পৰাৎপৰ কৈছে কি ইয়াত মানুহতকৈ শ্ৰেষ্ঠতম পৰম সত্তা একো হ'ব নোৱাৰে এইখন পৃথিৱীত মানুহৰ সতে হাজাৰ লাখ প্ৰজাতি জীৱ-জন্তুৰ বিভিন্ন ধৰণৰ বস্তুৱে ভৰি থকা এখন পৃথিৱীত কিন্তু সৰ্বশ্ৰেষ্ঠ স্থানত কিন্তু মানুহ বিৰাজমান সেইকাৰণে কবিয়ে কৈছে যে মানুহে পৰতকে মানে উচ্চত শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ বুলি কৈছে তাৰমানে ঈশ্বৰ সমাৰ্থী বুলি কৈছে ঈশ্বৰৰ সমাৰ্থী হৈছে মানুহ সেইকাৰণে কৈছে তেওঁ যে এই যে পৃথিৱীৰ স্বৰ্গটো অধিক মানুহৰ নিজাপি ঘৰ তাৰমানে এইখন পৃথিৱীত এটি অলিক কল্পনা স্বৰ্গৰ কৰি য'ত আমি মৃত্যুৰ পিছতে যাব পাৰো বুলি শাস্ত্ৰত লিখা আছে সেইখন স্বৰ্গৰ কল্পনা নকৰি এইখন পৃথিৱীতে যেহেতু আমি শ্ৰেষ্ঠ মানৱ পাইছো পৰাৎপৰ শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ জীৱ হিচাপে আমি জন্মগ্ৰহণ কৰিছো আৰু আমাৰ সমাজত আমি চাৰিওফালে শ্ৰেষ্ঠতম জীৱক আমি যেহেতু পাইছো গতিকে স্বৰ্গৰ দেৱত্বৰ লোভ আমি ত্যাগ কৰি এইখন পৃথিৱীকে সৰ্বশ্ৰেষ্ঠতম কৰি তুলিবৰ কাৰণে চেষ্টা কৰিব লাগিব কাৰণ এই যে পৃথিৱীৰ স্বৰ্গটো অধিক এই পৃথিৱীখন ঈশ্বৰে সম্পূৰ্ণ সম্ভাৱনাৰ দিশ সৃজিছে ইয়াত মানুহক নিজৰ সক্ষমতা নিজৰ গুণাগুণৰ সৰ্বোত্তম বিকাশৰ কাৰণে সম্পূৰ্ণ সম্ভাৱনা এটা দি পঠিয়াইছে সেইকাৰণে কৈছে এই যে পৃথিৱী এই যেখন পৃথিৱীত আমি বসবাস কৰি আছো ই স্বৰ্গতকৈ অধিক ই স্বৰ্গতকৈ বেছি স্বৰ্গ বুলি ক'লে আমাৰ মনত যেটো কল্পনা আহে সেই কল্পনা আমাৰ জীৱন্ত কালত আমি তাক ফলীভূত কৰিব নোৱাৰো স্বৰ্গৰ যেটো কামনা আছে সেই কামনাৰ কাৰণে মৃত্যু বৰণ কৰিব লাগিব মৃত্যুৰ পিছতে স্বৰ্গৰ কথা আহে বা স্বৰ্গত যোৱাৰ ৰাস্তাটো খুলে বুলি শাস্ত্ৰত আছে কিন্তু এইখন পৃথিৱী যেহেতু স্বৰ্গতকৈ অধিক কাৰণ ইয়াত জীৱশ্ৰেষ্ঠ মানুহ পৰাৎপৰ মানুহ যাৰ মনত ঈশ্বৰৰ বিৰাজমান যি ঈশ্বৰৰ নিজৰ অংশ হয় যি ঈশ্বৰৰ অংশৰ পৰা ওলাই আহি জন্মগ্ৰহণ কৰিছে তেনেকুৱা মানুহ এইখন পৃথিৱীত যেহেতু আছে গতিকে আমি অলিক এটি স্বৰ্গৰ কল্পনা কৰাতকৈ এইখনকে স্বৰ্গতুল্য কৰি তোৱাটো আমাৰ কাৰণে অত্যন্ত কৰ্তব্য বা প্ৰয়োজনীয় কাম সেইকাৰণে কৈছে মানুহৰ নিজাপি ঘৰ মানুহৰ এই পৃথিৱীখনেই নিজা ঘৰ হয় সম্পূৰ্ণ নিজৰ ঘৰ মানুহৰ এই পৃথিৱীখন এই ধৰা যিখন ধৰাত নিজৰ আত্মীয় কুটুম্ব থাকে নিজৰ মনৰ মানুহ থাকে বিস্তৰ এটি চৰণভূমি আছে আমাৰ কাৰণে অগাধ সকলো দি ঈশ্বৰে সজা এইখন পৃথিৱীয়ে আমাৰ কাৰণে শ্ৰেষ্ঠতম বসবাস কৰা ঠাই হয় মৃত্যুৰ পিছৰ স্বৰ্গৰ এটি কল্পনা হয়তো বা অলিক হ'ব পাৰে বা মাত্ৰ কল্পনাহে হ'ব পাৰে স্বৰ্গ আছে নে নাই কোনেও দেখিলৈ আহি আমাক কোৱা নাই যে হয় সঁচাকৈ এটি স্বৰ্গ আছে সেই কাৰণে কৈছে কি যে এইখনকেই নিজৰ ঘৰ বুলি আমি ভাবিব লাগে যেনেকৈ আমি নিজৰ ঘৰখনক আতমটোকাৰীকৈ ৰাখোঁ ভালকে ৰাখো সফা কৰো প্ৰতিদিনাই
তাক আমি সজাই পৰাই ধুনীয়াকে জাতিষ্কাৰ কৰি আগত এটি বাগিচা কৰি ঘৰৰ মানুহৰ লগত সুহৃদয় সম্পৰ্ক স্থাপন কৰি যেনেকৈ আমি ঘৰত থাকো এই সম্পূৰ্ণ পৃথিৱীখনকে নিজৰ ঘৰ বুলি ইয়াত থকা প্ৰতিজন মানুহকে নিজৰ পৰিয়ালৰ অংশ বুলি আমি থাকিব লাগিব সেইকাৰণে কৈছে যে মানুহেই দেৱ মানুহেই সেৱা মানুহ বিনে নাই কেৱ তো দেৱতা বুলিবলৈ হক বা যাক আমি সেৱা কৰোঁ যাক আমি নিজতকৈ উচ্চতৰ সত্তা বুলি ভাবো সেইজনো আন কোনোৱেই নহয় মানুহেই কেৱল হয় মানুহৰ বাহিৰে কোনো তেনেকুৱা সৰ্বশ্ৰেষ্ঠতম সত্তা নাই ইয়াৰ কবিয়ে মানুহৰ জয়গান গাইছে মানৱতাৰ জয়গান গাইছে কৈছে কি মানুহেই দেৱতা বুলি দেৱত্ব স্বৰূপ বেলেগ কোনোৱেই নাই মানুহে সেই দেৱতাৰ শাৰীত নিজকে তুলি ধৰিব পাৰে মানুহে সেৱা মানুহ বিনে নাই কেৱ মানুহৰ বাহিৰে মানুহৰ বিনে অন্য কোনো কল্পনা নাই মানুহেই সকলো মানুহৰ মাজতে দেৱতা সোমাই আছে মানুহৰ মাজতে অসুৰ সোমাই আছে আমাৰ সেই পাৰ্থক্য নিৰ্ণয় হয় আমাৰ স্বভাৱ আৰু চৰিত্ৰৰ পৰা আমি নিজকে দেৱতুল্য কৰিব পাৰোঁ আৰু আমি নিজকে অসুৰ তুল্য কৰিব পাৰোঁ অসুৰ আৰু দেৱতা বুলিবলৈ বেলেগ কোনোবা স্থানত বেলেগ কোনো প্ৰাণী নাই আমাৰ মাজতে বিৰাজমান হৈ আছে কিছুমানৰ কুকৃত্যৰ কাৰণে আখৰিক প্ৰবৃত্তি তেওঁলোকে ধাৰণ কৰি আছে আৰু কিছুমানে সুকৃত্যৰ কাৰণে তেওঁলোকে দেৱত্বৰ গুণ ধাৰণ কৰি আছে কিন্তু যিয়ে আছে এইখন পৃথিৱীতে আছে আমাৰ মাজতে আখৰিক প্ৰবৃত্তি থকা আখৰিক প্ৰবৃত্তিৰ বশৱৰ্তী হৈ কুকৰ্ম কৰা মানুহ আছে আমাৰ মাজতে সৰ্বশ্ৰেষ্ঠতম কাম কৰি মানৱতাৰ কাম কৰা মানৱৰ জীৱনক সুলভ্য কৰা আৰু মানৱৰ জীৱনক সহজ কৰাৰ কাৰণে লাগি থকা হাজাৰ হাজাৰ মানুহ এইখন পৃথিৱীতে আছে হয়তোবা কোনোবা এজন বিজ্ঞানীয়ে মানুহৰ জীৱন সুচল কৰিবৰ কাৰণে কিবা বস্তু আৱিষ্কাৰ কৰিছে নতুবা কোনোবা এজনে কিতাপ এখন লিখি মানুহৰ জ্ঞান বৃদ্ধি কৰিছে নতুবা কোনোবা এজন বিজ্ঞানীয়ে নতুন ধৰণৰ ঔষধ আৱিষ্কাৰ কৰি মানুহক নিৰাময় কৰিবৰ কাৰণে এখোজ আগবাঢ়ি গৈছে কিন্তু যিয়ে কৰিছে দেৱত্বৰ কাম এইখন পৃথিৱীতে কৰিছে তাতে আমি দেখো কিছুমানে বম বাৰুদ লৈ মানুহক হত্যা কৰা ঠগা প্ৰবঞ্চনা কৰা আখৰিক প্ৰবৃত্তিৰ মানুহ এইখন পৃথিৱীত আছে কিন্তু যেহেতু এইখন পৃথিৱী নিজাপি ঘৰ হয় ইয়াৰ বাহিৰে আমাৰ কোনো বিকল্প নাই সেই কাৰণে সম্পূৰ্ণ বিশ্ব মানৱক সম্পূৰ্ণ পৃথিৱীকে নিজৰ ঘৰ বুলি আতমটোকাৰীকে ৰাখিবৰ কাৰণে আমি প্ৰতিজনে প্ৰচেষ্টা প্ৰয়াস কৰিব লাগিব সেই কাৰণে কৈছে কবি একেবাৰে শেষত যেহেতু মানুহেই দেৱতা মানুহেই সেৱাৰ যোগ্য মানুহ বিনে কোনো নাই কৰা কৰা পূজা পাদ্য অৰ্ঘলৈ জয় জয় মানৱ দেৱ তো আমি যেনেকে ঈশ্বৰৰ উপাসনা কৰোঁ পাদ্যলৈ তাৰমানে আমি ভৰি ধুৱাই দিওঁ অৰ্ঘলৈ পূজাৰ উপকৰণ বুলিলে কি বুজিম আমি ফুল আমি বুজিম ধূপ ধূনা বুজিম প্ৰসাদ বুজিম সেই গোটেইখিনি উপকৰণ তো ইয়াত মানুহকে সেই উপকৰণেৰে মানুহকে তেনেকৈ সেৱা কৰি পূজা কৰিবৰ কাৰণে কবিয়ে ইয়াত কৈছে কৰা কৰা পূজা পাদ্য অৰ্ঘলৈ জয় জয় মানৱ দেৱ দেৱতা বুলি ঈশ্বৰ বুলি অলিক কল্পনাত থকা কোনোবা এটা সত্তাক আমি চিৰদিন চিৰকাল ভাবি তাৰ প্ৰতি আমি উৎসৰ্গিত হোৱাতকে আমাৰ চকুৰ আগত দেখা সেই সৰ্বশ্ৰেষ্ঠতম কাম কৰা যিবোৰ মানুহ আছে যিবিলাকে নিজৰ জীৱনক দেৱতুল্য কৰি তুলিছে তেনেকুৱা মানুহক পূজা কৰিব কৈছে কাৰণ ঈশ্বৰে নিজৰ ৰূপতে আমাক সৃজিছে আমি নৰ নাৰায়ণৰে এটি অংশ হয় এই আত্মা পৰমাত্মাৰ পৰা ওলাই অহা এক স্ফুলিংগ হয় সেই কাৰণে কৈছে কৰা কৰা পূজা পাদ্য অৰ্ঘলৈ জয় জয় মানৱ দেৱ আৰু যদি আমি জয়গানো যদি কৰিব লগা আছে সেই মানৱীয় দেৱতাকে আমি জয়গান কৰিব লাগিব তাৰে সেৱা কৰিব লাগিব তেতিয়াহে সৰ্ব পৃথিৱীৰ সৰ্বমংগলময় কাম হ'ব আৰু সকলোৱে শান্তি সমতাৰ ভাতৃত্ববোধেৰে এখন পৃথিৱীক স্বৰ্গতুল্য কৰিব পাৰিব ঠিক আছে তো I hope তোমালোকে বুজি পাইছা but I would like to request that তলত যে subscribe button আছে এটা please subscribe this channel and please press the bell icon and like and share this video thank you very much